অসম চৰকাৰৰ এটা সিদ্ধান্ত যে শিক্ষা বিভাগৰ চাকৰিৰ ক্ষেত্ৰত PRC মেণ্ডেটৰী নহয়। সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে। লাও যেনেকে পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত। ADREৰ পৰীক্ষা আকৌ APSC মডেলত হোৱাৰ পূৰ্ণ সম্ভাৱনা অসম চৰকাৰৰ আন এটা ডাঙৰ সিদ্ধান্ত। নমস্কাৰ, মই আপোনালোক সকলোৰে গৌতম ছাৰ আৰু আড্ডা 24/7 নৰ্থ ইষ্টৰ আজিৰ এই পডকাষ্ট ছেশ্যনত আপোনালোক সকলক স্বাগতম জনাইছোঁ। আমি সকলোৱে বিগত দুটা দিনত দুটা বিশেষ ঘটনা আমি চালোঁ। এই দুটা ঘটনা কি যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাতি ফেচবুক লাইভত আহি প্ৰথমটো ডিক্লেয়াৰ কৰিলে যে ADRE গ্ৰেড 3 গ্ৰেড 4 যি পৰীক্ষা সেই পৰীক্ষাৰ তাৰিখ, দ্যাট মিনছ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে য'তে যায় ততে আমাৰ ষ্টুডেণ্টছ কমিউনিটিয়ে তেখেতক এটা প্ৰশ্ন সোধে যে মামা আমাৰ ADRE গ্ৰেড 3 গ্ৰেড 4ৰ পৰীক্ষা যিটোকে এপ্লাই কৰা বহুদিন হৈ গৈছিলে, পৰীক্ষাৰ ডেটটো কেতিয়া আহিব? আৰু সেই প্ৰশ্নৰ উত্তৰ মৰ্মে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অহা ছেপ্টেম্বৰ মাহত এই পৰীক্ষাৰ ডেট ডিক্লেয়াৰ কৰে। লগতে আৰু এটা ভয়ানক বিষয় ডিক্লেয়াৰ কৰিছিলে যে ADRE পৰীক্ষা এইবাৰৰ যিটো ADREৰ আমাৰ গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'ব, এয়া হ'ব নতুন পেটাৰ্ণত। নতুন পেটাৰ্ণ কেনেকৈ? APSC মডেলত, দ্যাট মিনছ প্ৰি প্লাছ মেইনছ প্লাছ ইণ্টাৰভিউ। আৰু তাৰ পিছতে এটা হাহাকাৰময় পৰিৱেশ, কাৰণ আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে ADRE গ্ৰেড 3 গ্ৰেড 4ৰ পৰীক্ষাৰ যি প্ৰস্তুতি যোৱা বেলিত যেনেকৈ পৰীক্ষাটো হৈছে ঠিক তেনেকৈয়ে লৈছিলে। আৰু হাতত আছিলে মাত্ৰ দুটা মাহ, আৰু এই দুটা মাহত যদি প্ৰি প্লাছ মেইনছ প্লাছ ইণ্টাৰভিউ মডেলত যদি ADRE পৰীক্ষাটো হয়, মেইনছৰ যি লিখিত পৰীক্ষা সেই লিখিত পৰীক্ষাৰ প্ৰস্তুতি লোৱাৰ বাবে যথেষ্ট কম সময় আছে। আৰু তাৰ পিছতে অসমৰ বিভিন্ন ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰনিক মিডিয়াৰ পৰা আৰম্ভ কৰি চৰকাৰৰ বিভিন্ন ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন ধৰণৰ ছাজেশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন মতামত দাঙি ধৰিছিলে যে ADRE গ্ৰেড 3 গ্ৰেড 4ৰ পৰীক্ষা, যি পৰীক্ষাটো এটা গ্ৰুপ ডি বা গ্ৰুপ চি, যি আমাৰ অফিচত পিয়ন বা ক্লাৰ্ক বা ড্ৰাইভাৰৰ নিচিনা পদবীৰ বাবে প্ৰি প্লাছ মেইনছ প্লাছ ইণ্টাৰভিউ লেভেলৰ এনেকুৱা টাফ লেভেলৰ এক্সাম কৰাটো উচিত নহ'ব পাৰে। আৰু তাৰ পিছতে অসমৰ ৰাইজৰ, অসমৰ জনগণৰ এই মাতক একচেপ্ট কৰি CM ছাৰে আকৌ ডিক্লেয়াৰ কৰিলে যে আমাৰ ADRE গ্ৰেড 3 গ্ৰেড 4ৰ পৰীক্ষাৰ যি APSC মডেলত লোৱাৰ বা হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছিলে, এয়া কিন্তু নাথাকিব পাৰে বা নহ'বও পাৰে। ইয়াত যিটো নিৰ্দিষ্ট ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ লগত কথা পাতি কিবা পৰিৱৰ্তন কৰা হ'ব। এতিয়া অসমৰ বিভিন্ন ইউটিউবাৰসকলে বা বিভিন্ন ইউটিউব প্লেটফৰ্মবিলাকে এইটো আৰু এটা বিষয় লৈ বহুত বেছি চৰ্চা কৰি দিছে যে ADREৰ পৰীক্ষা লাষ্ট ইয়েৰৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণতে হ'ব। কিন্তু আজি আড্ডা 24/7 নৰ্থ ইষ্টৰ এইটো পডকাষ্টত মই সকলো ষ্টুডেণ্টক বা সকলো এছপিৰেণ্টক অৱগত কৰাব বিচাৰিছোঁ যে ADRE গ্ৰেড 3 গ্ৰেড 4ৰ পৰীক্ষা APSC মডেলত নহ'ব, সেইটো আমিও নিশ্চিত। কিন্তু ADRE গ্ৰেড 3 গ্ৰেড 4ৰ পৰীক্ষাৰ পেটাৰ্ণত কিবা হ'লেও সালসলনি হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে, য'ত কুৱেশ্যনৰ পেটাৰ্ণত সলনি হ'ব, কুৱেশ্যনৰ যিটো লেভেল সেইটোত সলনি হ'ব পাৰে, বা এক্সাম ষ্ট্ৰাকচাৰত কিবা অলপ সলনি হ'ব পাৰে। তো ষ্টুডেণ্টছ কমিউনিটিক মই এইটোৱে আমি আড্ডা 24/7 নৰ্থ ইষ্টৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিম যে আপোনালোক সকলোৱে নিজৰ যিটো প্ৰস্তুতি সেইটো একদম পূৰ্ণগতিত যেনেকৈ লৈ আছে তেনেকৈ লৈ থাকক, আৰু যিকোনো ধৰণৰ চিটুৱেশ্যন ফেচ কৰাৰ বাবে কিন্তু ৰেডি থাকক। ন' ডাউটেডলি ইয়াত ভয় খোৱাৰ বিষয়টো নাই যে লিখিত যি GS ডেছক্ৰিপটিভ টাইপছ অফ পেপাৰৰ যি ওপৰত লিখিত পৰীক্ষা সেই ধৰণৰ পৰীক্ষা হ'ব নেকি, তেনেকুৱা পৰীক্ষা কিন্তু নহয়। বাট য়েছ, আগেইন মই কৈছোঁ, যিহেতুকে CM এইটো কিন্তু কেতিয়াও কোৱা নাই যে পেটাৰ্ণটো আমি একেবাৰে সলনি কৰি দিলোঁ। তেখেতে কিন্তু বাৰে বাৰে এইটো মেনশ্যন কৰিছে যে 2 দিনৰ ভিতৰত আমি নিৰ্দিষ্ট বিভাগৰ লগত, বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতি তাৰ পেটাৰ্ণত কি চেঞ্জ কৰা যায় বা কি সালসলনি কৰা যায় সেই বিষয়ে
কথা পাতিম বা আমি আলোচনা কৰিম। চ' আমি সকলোৱে গোটেই অসমবাসীয়ে আমি অপেক্ষা কৰি আছোঁ যে এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ যি অহা ছেপ্টেম্বৰ মাহৰ পৰীক্ষা তাত কি সাল সলনি হয়। তাৰ লগে লগে আৰু এটা নটিফিকেশ্যন আমাৰ ৰিচেণ্টলি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আহিছিলে যে অসম চৰকাৰৰ বা অসমত আমাৰ হায়াৰ এডুকেশ্যন এছিষ্টেণ্ট প্ৰফেচাৰ বা ক্লাৰ্ক বা গ্ৰেড 3 গ্ৰেড 4 পৰ্যায়লৈকে যি শিক্ষা বিভাগৰ যি চাকৰিবোৰ আছে তাত PRC মেণ্ডেটৰী নহয়, তাত বাহিৰৰ ৰাজ্যৰ ল'ৰা ছোৱালীয়েও কিন্তু এপ্লাই কৰিব পাৰিব, যিটো অসমৰ ভৱিষ্যতৰ বাবে এটা বহুত ডাঙৰ এটা বহুত ভয়ানক এটা ডিচিশ্যন বুলি আমি সকলোৱে একচেপ্ট কৰিছিলোঁ। আৰু যাক লৈ অসমৰ বিভিন্ন প্লেটফৰ্মে অসম চৰকাৰক বিভিন্ন ছাজেশ্যন লগতে বিভিন্ন ধৰণৰ মন্তব্য বক্তব্য নিজৰ মতামত দাঙি ধৰিছিলে। আৰু তাৰ পিছতে কিন্তু আকৌ আমাৰ অসম চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে শিক্ষামন্ত্ৰীয়ে টুইট যোগেৰে বিভিন্ন ছ'চিয়েল মিডিয়া পোষ্টৰ যোগেৰে তেওঁলোকে কৈছে নাই অসমত যদি চাকৰি কৰিব লাগে তেনেহ'লে PRCটো মেণ্ডেটৰী হয়, PRC মানে পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেটটো লাগিবই, লগতে অসমীয়া জানিবই লাগিব। চ' আমি ভাবোঁ আড্ডা 24/7 নৰ্থ ইষ্টৰ সকলো কমিউনিটিয়ে ভাবে যে এয়া এক বহুত ভাল সিদ্ধান্ত, কাৰণ যদি PRC উঠাই দিয়া হ'লেহেঁতেন তেনেহ'লে অসমৰ বাহিৰৰ ল'ৰা ছোৱালীয়ে এনেই আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এনেকুৱা বহুত চাকৰি আছে য'ত অসমৰ ল'ৰা ছোৱালীয়ে আজি SSC বা ৰেলৱে তেনেকুৱা চাকৰিবোৰত এপ্লাই বা ভালকৈ প্ৰিপেৰেশ্যন লৈ পৰীক্ষাত নবহোৱাৰ কাৰণে বাহিৰৰ ষ্টুডেণ্টে আহি আমাৰ অসম তথা নৰ্থ ইষ্টৰ ছিটবোৰ লৈ গুচি যায়। আৰু সেইকাৰণে PRC যেতিয়া চৰকাৰে আকৌ মেণ্ডেটৰী কৰি দিলে সেইটো নিশ্চয়কৈ এটা সকাহ যে নাই আমাৰ অসমৰ চাকৰি অসমৰ সন্তান অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৰিজাৰ্ভ থাকিব, কাৰণ PRC মেণ্ডেটৰী হ'ব। চ' এতিয়া বহুত ষ্টুডেণ্টে এটা কমেণ্ট কৰিছে যে ছাৰ আমাৰ PRC আমাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাটোৰ বাবে লাগিব নে নাই। মনত ৰাখিব আমাৰ অসম চৰকাৰে মাজে সময়ে এনেকুৱা বিভিন্ন ধৰণৰ ডিচিশ্যনবোৰ দি থাকে, যেনেকৈ কম্পিউটাৰ চাৰ্টিফিকেট মেণ্ডেটৰী হৈ গ'ল, ঠিক যেনেকৈ আমাৰ এমপ্লয়মেণ্ট এক্সেঞ্জ কাৰ্ড মেণ্ডেটৰী হৈ গ'ল, ঠিক তেনেকৈ PRCও কিন্তু মেণ্ডেটৰী হৈ যায়। চ' গতিকে আপোনালোক সকলোৱে PRCটো ডেফিনেটলি এপ্লাই কৰি ওলাই ৰাখিব নিজৰ পৰীক্ষাৰ প্ৰস্তুতিৰ আগৰ পৰাই, চ' ডেট যদি পৰীক্ষাৰ যিকোনো মুহূৰ্তত চৰকাৰে যদি এইটো মেণ্ডেটৰী কৰি দিয়ে স্পেচিয়েলি গ্ৰেড 3 গ্ৰেড 4ৰ এক্সামত আমি যাতে কোনো ধৰণৰ হাবাথুৰি খাব নালাগে। চ' দুটা ডাঙৰ ডিচিশ্যন 24 আৱাৰ্ছ আগত লোৱা আৰু 24 ঘণ্টা পিছতে দুটা ডাঙৰ ডিচিশ্যনৰ সাল সলনি হৈ যোৱা, এয়া হৈছে অসমৰ ৰাইজৰ জয়, এয়া হৈছে অসমৰ ৰাইজৰ শক্তি। আড্ডা 24/7 নৰ্থ ইষ্টৰ সৈতে এনেকুৱা বিভিন্ন ধৰণৰ পডকাষ্ট বিভিন্ন ধৰণৰ ইনফৰমেশ্যন চাই থাকিবলৈ আমাৰ ইউটিউব চেনেল আড্ডা 24/7 নৰ্থ ইষ্টৰ লগত থাকক, ছাবস্ক্ৰাইব কৰক চেনেলটো, আৰু আমাৰ এই আজিৰ পডকাষ্টটো যদি ভাল লাগে নিশ্চয়কৈ লাইক কৰক, শ্বেয়াৰ কৰক, আৰু এভৰিডে ৰাতিপুৱা 8টা বজাৰ পৰা 10টা বজাত আড্ডা 24/7 নৰ্থ ইষ্টৰ ইউটিউব চেনেলত বিভিন্ন ধৰণৰ ক্লাছ আমাৰ বিভিন্ন পৰীক্ষা এডিআৰই APDCL APSC অসম পুলিচৰ কাৰণে SSCৰ কাৰণে হৈ থাকে, তাত যোগদান কৰক, জইন কৰক আৰু নিজৰ প্ৰস্তুতি আৰু বেছি মজবুত কৰি তোলক। ধন্যবাদ। জয় আই অসম।